নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ যে আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে দাদা নিপুল ডিংকাৰ 100 ফুটৰ এখন ফাৰ্মত কিমান লাগে বা 80 ফুটত কিমান লাগে, সকলোখিনি কনচেপ্ট আজি দূৰ কৰিম। আৰু নিপুল ডিংকাৰ ল'লে আপোনালোকৰ কি লাভ হ'ব বা কেনেধৰণে মেইনটেনেন্স লাগে, সকলোখিনি আজি এই ভিডিঅ'টোত জনাম। আৰু মোৰনো কিমান খৰচ হৈছিলে সেইটো ক'বলৈ চেষ্টা কৰিম। আৰু আপোনাৰ নিপুল ডিংকাৰ লগালে আপোনালোকৰ ভাল নে বেয়া, সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভুল কনচেপ্টবিলাক দূৰ হয় আৰু ধুনীয়াকৈ যাতে কামখিনি কৰি থাকিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতেতো মই এবাৰ ফাৰ্মখন দেখাই ল'ব বিচাৰিছোঁ। আৰু মোৰ বাৰ্ডছৰ আজি ডে হৈছে 33 ডে। আৰু 33 ডে হোৱাৰ লগতে মোৰ এইকেইদিন এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে যিখিনি নেকি মই আজিলৈ এনেকুৱা প্ৰব্লেম ফেচ কৰা নাছিলোঁ। কাৰণ এই 3 দিন আপোনালোকে গম পাইছে লাগাতাৰ কি হৈছে, বৰষুণ ধুমুহা বতাহ আহি আছে। আৰু যাৰ কাৰণে নাই আমাৰ ইয়াতে কাৰেণ্ট। ঠিক আছে, 3 দিনেই হ'ল কাৰেণ্ট নাই। আজি আহিছে ৰাতিপুৱা মানে আপোনাৰ 11টামান বাজিত আহিছে, আৰু এতিয়া মই ভিডিঅ'টো শ্বুট কৰি আছোঁ 2টামান বাজিত। ঠিক আছে, আৰু আপোনালোকৰ এইকেইদিন গম পায় কাৰেণ্ট নাথাকিলে কি অৱস্থা হয়। অৰ্থাৎ দুদিন আপোনাৰ ৰাতি মই যি চাৰ্জ আছিলে, মানে ইনভাৰ্টাৰ চাৰ্জ আছিলে তাতে দি দিলোঁ। আৰু এতিয়া আপোনালোকে গম পাইছে যে ফাৰ্মত বিশেষকৈ যোনবিলাকে ফাৰ্ম কৰি আছে তেখেতলোকে গম পায় পানী দিয়াটো কিমান কঠিন। ঠিক আছে, পানী দিয়াটো বহুতেই প্ৰব্লেম হয়। আৰু চিনটেক্সত বিশেষকৈ উঠাবৰ কাৰণে জটিল হয়। দুজন মানুহে দি আছে, মই ওপৰত মানে চিনটেক্সত ভৰাই আছোঁ। তেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছে ৰাতি। আৰু ৰাতি বৰষুণত তিতি পানী দিবলগীয়া হৈছে, এনেকুৱা কণ্ডিশ্যন হৈছে। ঠিক আছে, আৰু আজি আপোনালোকক দেখাইছোঁ 33 বাৰ্ড দেখিছেনে। এইকেইদিন অলপ ৱেটটো হয়তো কালিৰ পৰা হয়তো কমিবও পাৰে, কিয়নো এইকেইদিন মানে কি হৈছে, ৰাতি হয়তো গোটেই ফাৰ্মত পোহৰটো নাথাকে, যাৰ কাৰণে সিহঁতে ৰাতি দানাটো খোৱাত অসুবিধা হৈছে। আৰু দিনতো মানে কি হয়, দিনত খাই আছে তথাপিও ৰাতি খোৱাটো বেছি ভাল আছিলে। ঠিক আছে, ৰাতি খাব নোপোৱা নিচিনা হৈ আছে। গতিকে ৱেটটো যিমান বাঢ়িব লাগিছিল, যিটো গ্ৰ'থত আহি আছিল, সেইটো গ্ৰ'থত হয়তো এই দুই তিনিদিন অলপ গ্ৰ'থটো কমি যাব। ঠিক আছে, আৰু এতিয়া আপোনালোকে গম পাইছে কেনেকুৱা ধৰণৰ হৈ আছে, বাৰ্ডছবিলাক কেনেকৈ আছে। আৰু আজি আহিছে কাৰেণ্ট, যিহেতু মই এতিয়া বৰষুণ অলপ কিনকৈ পৰি আছিলে। আজি ৰাতিপুৱা অৰ্থাৎ বহুতো ৰ'দ আহিছিলে, কিন্তু ৰ'দ অহাৰ ক্ষেত্ৰত কি কৰিছিলোঁ, মই গোটেইবিলাক দানাপাত্ৰ উঠাই ৰাখিছিলোঁ। আৰু এতিয়া 1 ঘণ্টামান হৈছে দানাপাত্ৰ আকৌ নমাই দিছোঁ। আৰু আপোনালোকে চাব পাৰে যে দানা মই এতিয়া ৰাতিপুৱাৰ পৰা কিন্তু দানা এতিয়ালৈ দিয়া নাই, দেখিছেনে। দানাখিনি এতিয়ালৈ দিয়া হোৱা নাই। আৰু আপোনালোকে গম পাইছে আজি মই ভিডিঅ'টো ক'ব গৈ আছে যে নিপুল ডিংকাৰ বিষয়ে। অৰ্থাৎ বহুতে সুধি আছে যে দাদা 100 ফুটত যদি এখন ফাৰ্ম বনাওঁ মই, নিপুল ডিংকাৰ কিমান লাগিব। ঠিক আছে, আৰু 100 ফুট বা 200 ফুট বা 300 ফুট, সেই ফুটৰ ওপৰত আপোনাৰ নিপুল ডিংকাৰ ডিপেণ্ড নকৰে। ঠিক আছে, নিপুল ডিংকাৰ ডিপেণ্ড কৰে আপোনাৰ কিমান চৰাই আপুনি ৰাখিব পাৰে। ঠিক আছে, কিমান সেই ফাৰ্মখনত চৰাই ৰাখিব। ঠিক আছে, সেই চৰাইৰ ওপৰতহে কিন্তু দানা পাত্ৰ বা পানী পাত্ৰ এইটো কি হয়, নিৰূপণ হয়। গতিকে আপোনালোকে কিমান চৰাই সেই ঠাইখিনিত বা সেই ফাৰ্মখনত, আপোনাৰ ফাৰ্মখনত কিমান চৰাই ধৰিব, সেই অনুপাতেহে আপোনালোকে আনিব লাগিব নিপুল ডিংকাৰ। ঠিক আছে, আৰু ধৰি লওক এখন যদি আপোনাৰ 100 ফুটৰ ফাৰ্ম থাকে, 100 ফুট আৰু কিন্তু আপোনালোকে কৰি চাব কিমান হয়। যদি 22 ফুট দিয়ে 22 ফুট, আৰু 24 ফুট দিলে 24 ফুট, কিমান দিয়ে সেইটো অংক কৰি চাব। আৰু কৰি চোৱাৰ পিছত যিমান পোৱালি ধৰে, ধৰি লওক আপোনাৰ যদি 1000 পোৱালি ধৰে বা 1500 পোৱালি ধৰে, সেই তাৰ ওপৰত কি কৰিব, আপোনালোকে এই নিপুল ডিংকাৰটো অৰ্ডাৰ কৰিব। আৰু এটা নিপুলত 6টা চৰাই খাব পাৰে। ঠিক আছে, আৰু এটা নিপুলত কেইটা খাব পাৰে, 6টা। ঠিক আছে, আপুনি সেই হিচাপত আপোনালোকৰ যিমান মানে পোৱালি হয়, সেই হিচাপত অনুপাতে আপোনালোকে নিপুল ডিংকাৰটো অৰ্ডাৰ কৰিব পাৰে। ধৰি লওক এটা নিপুলত 6টা মুৰ্গীয়ে খাব পাৰিব, সেই হিচাপত আপোনালোকে কেলকুলেশ্যনটো কৰি ল'ব, যিমান হয় কিমান অনুপাতত আপোনালোকে আনিব পাৰিব। আৰু মোৰ যিহেতু 1600 মুৰ্গী আছে, 1600 মুৰ্গী ধৰে, আৰু মোৰ তেনেকৈ যদি আপোনালোকে কেলকুলেট কৰে 280 পিচমান ইয়াতে মোৰ লাগে। মই 280 পিচৰ পৰা ওপৰত আনিছোঁ, 300 পিচ অৰ্ডাৰ দিছোঁ, যাতে বেয়া থাকিলে 2 পিচ এক্সচেঞ্জ কৰি দিব পাৰোঁ। তেনেকুৱা ধৰণে লগাই থৈছোঁ। আৰু এতিয়া কওঁ যে আপোনালোকে যদি নিপুল ডিংকাৰ ব্যৱহাৰ কৰে, তেনেহ'লে ইয়াৰ পৰা প্ৰফিট কি পায়, মই আগতেও কৈছোঁ। আৰু ইয়াৰ পৰা প্ৰফিট এটাই পাব, একদম বেষ্ট প্ৰফিটটো হৈছে আপোনালোকে কোনো দিন সিহঁতে লেতেৰা পানী খাব নাপায়। ঠিক আছে, সদায় চফা পানী, পৰিষ্কাৰ পানীটো খাব পাৰিব। আৰু 2 নম্বৰ যিটো ভাল হৈছে, সেইটো হৈছে আপোনাৰ ইয়াতে কোনো ধৰণৰ পানী ৱেষ্ট নকৰে। ঠিক আছে, পানীটো পৰি নাযায়, যাৰ কাৰণে নেকি আপোনাৰ ফাৰ্মখনত গেছটো কমি থাকিব। আৰু কিছুমান ফাৰ্মাৰে কি কয়, চাং ফাৰ্ম বুলি কোৱাৰ লগে লগে গেছটো বেছি হয়। আৰু গেছটো বেছি হোৱাৰ মূল লক্ষ্যটো হৈছে আপোনাৰ যিটো নেকি, যদি নিপুল ডিংকাৰ ইউজ নকৰে, তেখেতে মেনুৱেল ডিংকাৰ ইউজ কৰে বা অটো ডিংকাৰ ইউজ কৰে, তেতিয়া কি হ'ব, আপোনাৰ পানীটো পৰি যাব। আৰু কি হ'ব, পানীটো পৰি যোৱাৰ লগে চেণ্ট ওলায়। ঠিক আছে, আৰু বেয়া চেণ্ট ওলায়। সেইটো কাৰণে বহুতে কয় যে
চাং ফাৰ্মত চেণ্ট ওলায় বা চাং ফাৰ্ম বনাব নালাগে, তেনেকুৱা ধৰণৰ কথা কয়। গতিকে আপোনালোকে সেই ক্ষেত্ৰত মনত ৰাখিব, যদি আপোনাৰ নিপুল ডিংকাৰ ব্যৱহাৰ কৰে কিন্তু আপোনাৰ চেণ্টটো বহু পৰিমাণে কমি যাব আৰু সিহঁতে সদায় চাফা পানী খাবলৈ পাব। ঠিক আছে, এনেকুৱা দুটা আপোনালোকে ভাল প্ৰফিট এই নিপুলৰ পৰা পাব পাৰে। আৰু এতিয়া কওঁ যে মই কিমান টকাত এই নিপুলবিলাক লগালোঁ বা কিমান টকাত আনিছিলোঁ। ঠিক আছে, মই একচুৱেলি আনিছিলোঁ, এইটো মোৰ ব্ৰেণ্ডটো হৈছে নাগাপুৰীয়া। আপোনালোকে নেটত যদি চাৰ্চ কৰে গম পাই যাব, নাগাপুৰীয়া ব্ৰেণ্ডৰ পৰা আনিছিলোঁ। সিহঁতৰ মেনুফেকচাৰিং য'ত হয় তাৰ পৰা আনিছিলোঁ। তাৰ পৰা মই আনোতে প্ৰায় আপোনাৰ মোৰ ঘৰত পোৱাহিলে আৰু মোৰ লগোৱা আহিল, মানে মই যিটো ফিটিং কৰিছোঁ পাইপৰ সহ আপোনাৰ 32 টকামানকৈ এটা নিপুলত খৰচ হৈছিলে। ঠিক আছে, 32 টকামানকৈ নিপুলত খৰচ হৈছিলে আৰু 280 পিচ মই লগাইছোঁ। 280 পিছৰ অলপ বেছি হৈছে, আপোনালোকে কেলকুলেশ্যনটো কৰি চাব পাৰে কিমানমান টকা খৰচ হৈছে। আৰু আপোনালোকে যদি এই পাইপটো লগায়, পাইপ দুটা ধৰণে আপোনালোকে লগাব পাৰে। এটা হৈছে এইটো স্কোৱাৰ পাইপ, যিটোত নেকি লৰচৰ নহয়, আৰু এটা পায় ৰাউণ্ড পাইপ। আৰু ৰাউণ্ড পাইপটো আপুনি লগাব পাৰে, কিন্তু অলপ তাত লৰচৰ হৈ থাকে, তাত আপুনি গুটকা দিব লাগিব। যেনে ধৰক আপোনাৰ ধৰি লওক টিউব কাটি দিব পাৰে বা এনেকুৱা ধৰণৰ এটা কিনিব পায় গুটকা এটা, সেই গুটকাটো ইয়াত লগাই দিলে লৰচৰ নহয়। ঠিক আছে, এনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰে। আৰু মই ইয়াতেতো স্কোৱাৰ পাইপ লগাইছোঁ, কোনো ধৰণৰ লৰচৰ নহয়। পাৰিলে স্কোৱাৰ পাইপটো যদি আপুনি আনে তেনেহ'লে বেছি ভাল। আৰু স্কোৱাৰ পাইপটো অলপ নাটনি হয়, কিন্তু আপোনালোকে বজাৰত হয়তো নাপাব, দোকানত হয়তো নাপাব, আপোনালোকে অৰ্ডাৰ দিব লাগিব। এইটো আপুনি গুৱাহাটীত পাই যাব। গুৱাহাটীত আপোনাৰ পাৰ পিচ মোৰ 10 ফুটি আছিলে, 10 ফুটিত আপোনাৰ 150 টকাকৈ লৈছিলে। ঠিক আছে, এনেধৰণে আপোনালোকে আনিব পাৰে। আৰু আজি ভিডিঅ'টো আপোনালোকক জনালোঁ যে ইয়াৰ বেনিফিট কি পায় আৰু কেনেধৰণে লগাব পাৰি আৰু কিমান টকা মোৰ খৰচ হ'ল, সকলোখিনি ক'লোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে ভুল কনচেপ্টবিলাক সকলোৰে দূৰ হয় আৰু ধুনীয়াকৈ যাতে কামখিনি কৰি থাকিব পাৰে।